নগাঁৱত বিশ্ব ৰক্তদাতা দিৱস পালন। শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ উদ্যোগত ৰক্তদাতা দিৱস পালন। সহযোগ কৰি মাৰোৱাৰী যুৱ মঞ্চ আৰু মাৰোৱাৰী সন্মিলনে ৰক্তদান শিবিৰৰ লগতে সজাগতা সভাও অনুষ্ঠিত হয়। সভাত উপস্থিত বিধায়ক ৰূপক শৰ্মা আৰু নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা। মাৰোৱাৰী সন্মিলন আৰু মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত আজি লগতে আমাৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ সহযোগত আজি নগাঁৱত ব্লাড ডনেশ্যন এটা কেম্প আয়োজন কৰিছে। অত্যন্ত ভাল খবৰ, যথেষ্ট সংখ্যক ইয়াতে ব্লাড দিবলৈ আহিছে। নগাঁওবাসী ৰাইজক মই অনুৰোধ জনাম যে আপোনালোকৰ এটোপাল তেজে এগৰাকী ব্যক্তিৰ জীৱন ৰক্ষা কৰে। তেজদান হৈছে মহৎ দান, কোনো ভয় খাব নালাগে। আপোনালোকৰ এই দিয়া তেজেই আমি নগাঁও মেডিকেল কলেজ আৰু নগাঁও অসামৰিক চিকিৎসালয়ত যি ব্লাড বেংকত জমা কৰি ৰাখোঁ আৰু সময়ে সময়ে আমি অসহায়জনক আমি সহায় কৰোঁ, ৰোগীক সহায় কৰোঁ। গতিকে আহক সকলোৱে মিলি পেলাই এই যি আদৰণীয় পদক্ষেপে হাত দিওঁ। আজি ৱৰ্ল্ড ব্লাড ডোনাৰ ডে আমাৰ নগাঁৱত BP চিভিল হস্পিটেল, মাৰোৱাৰী যুৱ মঞ্চ আৰু মাৰোৱাৰী সন্মিলনে মিলি একত্ৰিত হৈ আজি ভালেকেইটা ইউনিট ব্লাড 500ৰো ওপৰ চাগে ইউনিট ব্লাড তেওঁলোকে একেদিনাই তেওঁলোকে গোটাবলৈ সক্ষম হৈছে। আজি তেওঁলোকক মই তেওঁলোকৰ এই মহান প্ৰচেষ্টাক মই শলাগ লৈছোঁ আৰু আমাৰ সমাজখনৰ হৈ বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু এই বছৰৰ যোনটো ৱৰ্ল্ড ব্লাড ডোনেশ্যন ডে যোনটো থিম, যে ৰাইজৰ মাজলৈ আমি এই ব্লাড ডোনেশ্যনৰ ৰক্তদানৰ এই বাৰ্তা আমি কঢ়িয়াই লৈ যাব লাগে আৰু নতুন প্ৰজন্মক ইয়াৰ প্ৰতি আকৰ্ষিত কৰিব লাগে। সমান্তৰালভাৱে আমি জাতি ধৰ্ম নিৰ্বিশেষ এটা আমি যাতে আমি কৰিব পাৰোঁ সেই প্ৰস্তাৱ আমি যাতে দিব লাগে। সেয়াই, ধন্যবাদ।